মনম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই আহিছোঁ এতিয়া মথনকুৰি সমষ্টিত আক্তাৰা বাইদেউৰ ওচৰত মই আহিছোঁ। তেখেতে টিকেট পাইছে। তেখেতে এইবাৰ মথনকুৰি সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব। তেখেতৰ লগত মই অলপ আলোচনা কৰিম। বাইদেউ, আপুনি দেখিবলৈ পাইছোঁ যে আপুনি এইবাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই আপোনাক টিকেট প্ৰদান কৰিছে। আপোনাৰ ৰাইজৰ জ্ঞাতাৰ্থে আপনি কি ক'ব বিচাৰে? আসসালামু আলাইকুম, নমস্কার। এইবার বিপিএফ প্রধান হাগ্রামা মহিলার ইচ্ছারে বিপিএফ দলৰ পৰা মোক মনোনীত কৰিছে। মথনগুৰি সমষ্টিত মনোনীত প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ ইচ্ছাৰক আৰু আমাৰ দলীয় নেতাকৰ্মীক আৰু আমাৰ মথনগুৰি সমষ্টিৰ ভোটাৰ ৰাইজক মই আহ্বান জনাম যে সকলো জাতি জনগোষ্ঠীৰ মানুহে মোক আপোনালোকে এইবাৰ আশীৰ্বাদ কৰক, মোক মৰম দিয়ক আৰু আপোনালোকৰ আশীৰ্বাদেৰে মই বিপিএফ দলৰ পৰা এই সমষ্টিত প্ৰাৰ্থী হিচাপে জিকি গৈ মই সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ হতে মই থাকিম আৰু উন্নয়ন সাধন কৰিম। বিশেষকৈ যাতায়াত, স্বাস্থ্য আৰু এডুকেশ্যন এই তিনিটা ছেক্টৰত মই গুৰুত্বপূৰ্ণ ভূমিকা লৈ পেলাই মই আগবাঢ়ি যাম। আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ অসম তথা ভাৰতবৰ্ষৰ পৰিস্থিতি বৰ বেয়া, বা কোকৰাঝাৰ সমষ্টিৰো পৰিস্থিতি বৰ বেয়া। কোকৰাঝাৰ বিটিচিৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই যদি বিটিচি গঠন কৰিব পাৰে, তেনেহ'লে এই যিবিলাক উচ্ছেদিত মানুহক লৈ আলোচনা চলি আছে, এই বিষয়টো লৈ তেখেতে কি ভূমিকা পালন কৰিব? একচুৱেলি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেওঁ কাম কৰি গৈছে। যিটো বিটিচি অঞ্চল, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ বাবে কাম কৰিবৰ কাৰণে তেওঁ বিটিচি সৃষ্টি কৰিছিলে। তেওঁ সৃষ্টিকৰ্তা, নিৰ্মাতা আৰু বিটিচিৰ সৰ্বাংগীন উন্নতিয়ে হৈছে তেওঁৰ লক্ষ্য। তাৰে লগতে হয় আজি যিটো অসমত উচ্ছেদ হৈছে, এই ক্ষেত্ৰত যিহেতু মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ হাতত এতিয়া তেওঁ ক্ষমতাত নাই, ক্ষমতাত নথকাৰ কাৰণে তেওঁ কোনো কথা, কোনো মন্তব্য আগবঢ়াব পৰা নাই। আগন্তুক দিনত তেওঁ যেতিয়া বিটিচি অঞ্চলত ক্ষমতা দখল কৰিব, এইবাৰ আপোনালোকক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ মানুহে আগবাঢ়ি আহিছে। আকৌ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ জৰিয়তে বিটিচি অঞ্চলত সকলোৱে সুৰক্ষিত হিচাপে থাকিব বিচাৰিছে। কাৰণ প্ৰমোদ বড়ো ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে উচ্ছেদৰ জাননী কিছুমান জেগাত দিছে, আৰু সেই উচ্ছেদৰ জাননী দিয়া জেগাবিলাকত মাননীয় হাগ্ৰামা মহিলাৰী যাই পেলাই তাতে আমাক লগত লৈ যাই পেলাই উচ্ছেদিত সেই মানুহবিলাকক আশ্বাস দিছে, তেওঁ কথা দিছে। আৰু বিটিচি চুক্তিমতে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে তেওঁলোকে বিটিচিৰ বাসিন্দা, আৰু কোনোবাই যদি ইয়াতে আহি পেলাই উচ্ছেদ কৰে, মই কালি আপোনালোকক ঘৰ বনাই দিম। ইমান দূৰ পৰ্যন্ত আমাৰ মানুহক আশ্বাস দিব পাৰিছে। আমাৰ মানুহে তাৰ ওপৰত বিশ্বাস কৰিছে। বিটিচি চুক্তিমতে আজি যি ঢাল তৰোৱাল সুৰক্ষা কৱচ বিটিচিবাসীৰ হাতত আছে, সেই হিচাপে আজি বিটিচিবাসীয়ে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ চিফ হিচাপে বিচাৰিছে। এতিয়া আমি বিটিচি অঞ্চলৰ কথাই ক'ম এই মুহূৰ্তত, কাৰণ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে বিটিচি অঞ্চলত যেতিয়া আকৌ চিফ হ'ব, চিফ হোৱাৰ পিছত নিশ্চয় অসম চৰকাৰৰ লগত এই বিভিন্ন পৰ্যায়ত উচ্ছেদ হওক, এডুকেশ্যন হওক, বিভিন্ন পৰ্যায়ত নিশ্চয় আলোচনা মৰ্মে তেওঁ কাম কৰিব বুলি আমাৰ আশা আছে। যিয়ে নহওক, মই তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেখেতে এইবাৰ টিকেট পাইছে। আশা কৰিছোঁ ৰাইজ, মথনকুৰিবাসী ৰাইজে তেখেতক আপোন কৰি ল'ব আৰু সহায় সহযোগ কৰিব। আৰু মোৰ এটা আপিত্ব থাকিব হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক লৈ, যে যিহেতু মই এজন অসমৰ কবি। কিছুমান মানুহে কৈ থাকিব পাৰে যে এজন কবি মথনকুৰি সমষ্টিৰ কি কাম থাকিব পাৰে। এজন কবিৰ কাৰণে গোটেই বিশ্ব তেখেতৰ আপোন, আৰু গোটেই অসম তেখেতৰ এখন, গোটেই ভাৰতবৰ্ষ তেখেতৰ আপোন। সকলো জেগাত এজন কবিয়ে হস্তক্ষেপ কৰিব পাৰে। আমি সেইবাবে হাগ্ৰামা মহিলাৰ
মই আগতীয়াকৈ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপুনি যদি এইবাৰ চিফ হ'ব পাৰে, আপুনি সকলো জাতি ধৰ্মৰ মানুহক একে চকুৰ দৃষ্টিৰে চাই আপুনি BTC উন্নয়ন কৰিব বুলি আশা ৰাখি আৰু আক্তাৰা বাইদেউ মোৰ দৰে এজন নগণ্য কবিক সময় দিয়াৰ বাবেও তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।